হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, এইটো ভিডিঅ'ত আমি কথা পাতিবলৈ গৈ আছোঁ অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া OBC স্কলাৰশ্বিপৰ বিষয়ে। তো এই স্কলাৰশ্বিপত কোনসকল ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, কি ডকুমেণ্ট লাগিব, কোৱালিফিকেশ্যন কি লাগিব, সেই সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহি ল'ব আৰু অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে OBC স্কলাৰশ্বিপ আছাম 2025, অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা OBC স্কলাৰশ্বিপৰ যিটো স্কিম সেয়া অলৰেডি মুকলি কৰি দিয়া হৈছে। নেক্সট আপোনালোকে অকণমান তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে ফুল ডিটেইলছ চাব পাৰিব। অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা স্কলাৰশ্বিপটোৰ যিটো স্কিম নেম সেয়া হৈছে OBC স্কলাৰশ্বিপ আছাম 2025, ঠিক আছে। নেক্সট ইয়াৰ টাইপ যিটো, সেয়া টাইপটো কি উল্লেখ কৰিছে, এই টাইপটোৰ নাম কি দিছে, প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক। এতিয়া প্ৰি মেট্ৰিক মানে কি আৰু পষ্ট মেট্ৰিক মানে কি, তো তাৰ বিষয়েও আমি তলত বিতংভাৱে জানিবলৈ পাম। নেক্সট এলিজিবল কেটেগৰী, তো এলিজিবল কেটেগৰী হৈছে OBC আদাৰ বেকৱাৰ্ড ক্লাছেছ, ঠিক আছে। তো OBCৰ কাৰণে এই স্কলাৰশ্বিপটো মুকলি কৰি দিয়া হৈছে। এপ্লাই মোড, তো অনলাইন মাধ্যমেৰে এই স্কলাৰশ্বিপৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন পৰ্টেল, তো এপ্লাই কৰিবৰ কাৰণে যিটো পৰ্টেল আছে সেই পৰ্টেলটোৰ নাম হৈছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, শ্বৰ্টলি ইয়াক NSP বুলি কোৱা হয়। যদি আপোনালোকে বিচাৰে যে অফিচিয়েল ৱেবছাইটত গৈ এবাৰ চাবৰ কাৰণে এই ন'টিফিকেশ্যনটো, তো তেতিয়াহ'লে ইয়াত অফিচিয়েল ৱেবছাইটটো উল্লেখ কৰি দিছে, তো scholarship.gov.in, ঠিক আছে। একাডেমিক ইয়াৰ, তো এই যিটো স্কলাৰশ্বিপ তাৰ একাডেমিক ইয়াৰটো হৈছে 2025 আৰু 2026, অৰ্থাৎ 2025 লগতে 2026 চনৰ কাৰণে এই স্কলাৰশ্বিপটো হয়। নেক্সট আপোনালোকে ইয়াত চাব পাৰে ষ্টাৰ্ট ডেট, অৰ্থাৎ এই স্কলাৰশ্বিপত এপ্লাই কৰাৰ যিটো তাৰিখ সেয়া হৈছে জুলাই মাহৰ 1 তাৰিখ, অৰ্থাৎ এই স্কলাৰশ্বিপত অলৰেডি এপ্লাই প্ৰক্ৰিয়া চলি আছে। নেক্সট ইয়াৰ যিটো লাষ্ট ডেট সেয়া হৈছে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈকে আপোনালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। ইয়াৰ নেক্সট আপোনালোকে অকণমান তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত চাব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ আছাম OBC স্কলাৰশ্বিপ। তো ইয়াত কিছুমান ক্ৰাইটেৰিয়া ৰখা হৈছে যে ক'ত কেনেধৰণে এপ্লাই কৰিব লাগিব, ডকুমেণ্ট কি লাগিব, কোনসকল কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব, তাৰ ডিটেইলছ ইয়াত উল্লেখ কৰিছে। তো ইয়াত আপোনালোকে চাব পাৰে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ লগতে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। তো এই প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকত কোনসকল কেণ্ডিডেটছে বা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে কোৱা হৈছে। তো প্ৰি মেট্ৰিকত যদি চাই আপোনালোকে ইয়াত চাব পাৰে ফৰ ষ্টুডেণ্ট ষ্টাৰ্টিং ফ্ৰম ক্লাছ 1 to 10। তো প্ৰি মেট্ৰিকত কোনসকল ষ্টুডেণ্ট পঢ়িব, যিসকলে ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ ভিতৰত পঢ়ি আছে সেইসকলক প্ৰি মেট্ৰিকৰ ভিতৰত ৰখা হৈছে, ঠিক আছে। নেক্সট ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি লাগিব, মাষ্ট বিলং টু OBC কেটেগৰী। যিসকল কেণ্ডিডেটছ বা ষ্টুডেণ্ট OBC কেটেগৰীৰ পৰা বিলং কৰে, তো সেইসকল কেণ্ডিডেটছে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, আৰু ইয়াত উল্লেখ কৰিছে ফৰ ষ্টুডেণ্ট ষ্টাৰ্টিং ইন ক্লাছ 11 অৰ এবভ, অৰ্থাৎ যিসকল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে লগতে তাৰ ওপৰত পঢ়ি আছে, যেনেকুৱা হায়াৰ ছেকেণ্ডাৰী, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন এটচেট্ৰা, ঠিক আছে। সেইসকল ষ্টুডেণ্টেও এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব, কিন্তু তেওঁলোকো কি হ'ব লাগিব, মাষ্ট বিলং টু OBC কেটেগৰী, তেওঁলোকো OBC ষ্টুডেণ্ট হ'ব লাগিব, তেতিয়াহে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে ইনকাম লিমিট, কিয়নো যিহেতু আমি OBC ষ্টুডেণ্ট হয়, তো ইয়াত ইনকাম লিমিট বিচৰা হৈছে। যদি আপোনাৰ এনুৱেল ফেমিলি ইনকাম, যিটো আপোনাৰ বছৰেকীয়া আয়, সেয়া যদি 2.5 লাখ, 2,50,000 টকাৰ যদি তলত হয় আপোনালোকৰ ইনকাম, বছৰি ইনকাম, তেতিয়াহ'লে এই স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ইনকাম 2,50,000তকৈ বেছি হয় তেতিয়াহ'লে ইয়াত বা এই স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। এইখিনিলৈকে আপোনালোকে বুজি পালে। নেক্সট ইয়াত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত চাব পাৰিব এডিশ্যনেল ৰিকুৱাৰমেণ্ট। তো এডিশ্যনেল ৰিকুৱাৰমেণ্টত কি বিচৰা হৈছে যে
এ ভেলিড OBC চাৰ্টিফিকেট ইজ মেণ্ডেটৰী। তো যদি আপুনি এজন OBC ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনালোকৰ যিখন চাৰ্টিফিকেট আছে সেয়া থকাটো মেণ্ডেটৰী হয় বা বাধ্যতামূলক হয়। ঠিক আছে, নেক্সট ছেকেণ্ড পইণ্টত লিখিছে উইথআউট দ্য চাৰ্টিফিকেট দ্য এপ্লিকেশ্যন উইল বি ৰিজেক্টেড। তো যদি আপোনাৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে যদি আপুনি চাৰ্টিফিকেট নোহোৱাকৈ যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেয়া ৰিজেক্ট কৰি দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াৰ নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰে ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ OBC স্কলাৰশ্বিপ এপ্লিকেশ্যন। তো এই স্কলাৰশ্বিপত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি ডকুমেণ্ট লাগিব তাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। ফাৰ্ষ্ট আপোনালোকক লাগিব এক্টিভ মোবাইল নাম্বাৰ। তো এটা মোবাইল নাম্বাৰ লাগিব যিটো বৰ্তমান সময়ত এক্টিভ হয়। ঠিক আছে, নেক্সট আধাৰ কাৰ্ড লাগিব যিটো মোবাইল নাম্বাৰৰ সৈতে লিংক আছে। থাৰ্ড লাগিব আপোনালোকক OBC চাৰ্টিফিকেটখন এণ্ড নেক্সট ইনকাম চাৰ্টিফিকেট লাগিব। লগতে আপোনালোকৰ বেংক একাউণ্ট লাগিব যিটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে, সেই একাউণ্টটো আপোনালোক ইয়াত লাগিব। ঠিক আছে, তো এইখিনি আছিলে আপোনালোকৰ ডকুমেণ্ট। তো যদি আপোনালোকে এই স্কলাৰশ্বিপটো যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক এইখিনি ডকুমেণ্ট লাগিব। এটা কথা হ'ল যদি আপোনালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকে একদম তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰে এপ্লিকেশ্যন ফৰ্ম, লগতে ক্লিক হিয়াৰ লিংক দি থোৱা আছে ইয়াত, লগতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। তো যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ফাৰ্ষ্ট, তো তাৰ কাৰণে ইয়াত লিংক দি থোৱা আছে। এই লিংকসমূহত আপোনালোকে ক্লিক কৰাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব এইটো স্কলাৰশ্বিপত। তো ফ্ৰেণ্ডছ, এইটোৱে আছিলে অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা OBC স্কলাৰশ্বিপৰ ফুল ডিটেইলছ। তো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।